আপোনালোকক দিয়া হৈছে নেকি? আগতে কৈ আছিলে দোকান ভাঙিব বুলি পিনে, কিন্তু আৰু মানুহবিলাকে দি আছিলোঁ আৰু যেতিয়ালৈকে আজি আহিছে ETC আহি লৈ পিনে এইবিলাক আৰু ভাঙা চিঙা কৰিছে আৰু ভাঙা মানে ভালকৈ কৈছে এতিয়া কিবা কিবি বনাব বুলি কৈ আছে। এখন দোকান আপোনাৰ মোৰ পিছফালে আছে। আচ্ছা মই একচুৱেলি মই জীৱন ক্ষেত্ৰ আমি 4 মাহে হ'ল প্ৰথমতে মই দোকান দিছোঁ। একচুৱেলি হয় জুবিন আমি ভগৱান বুলি মানো। একচুৱেলি আমাৰ অসমতে আমাক দোকানবিলাক যিবিলাক ভাঙিব দিছে আমিতো ক'ত এতিয়া দোকান মোৰে দোকান আছিলে। মই ইয়াত ৰাতিপুৱা মৰ্ণিং ৱাকত মানে মই ঝাৰু পোছা লগাওঁ। ইয়াতে মই ঝাৰু চাৰু লগাই পেলাই মই মানে ইয়াতে অকণমান সৰু সুৰা দোকান এখন দিছিলোঁ। দিয়াৰ পিছত এতিয়া তেওঁলোকে এতিয়া সময় দিয়া ভাল আছিলে, তেওঁলোকে এতিয়া সময় নিদিয়াই পেলাই এতিয়া মানে লগতে যে ক'লে মই এতিয়া বেয়া লাগিছে। যিমানে যি নহওক আমি এতিয়া ৰাতিপুৱা 5টা বজাতে কেতিয়াবা 4:30 বজাতে আহি ঝাৰু চাৰু লগাই 3 ঘণ্টা 4 ঘণ্টা কাম কৰি আহি আমি যিকোনো এটা সময়ত দোকানখন খুলিছিলোঁ। তেওঁলোকে যে ইমানখিনি কৰিব বুলি আমি ভবাই নাছিলোঁ। ঠিক আছে আমাৰ দোকানখন উঠাই দিয়ক, আমাক সময় দিয়া ভাল আছিলে। এতিয়া আপোনালোকক কিমান দিনত উঠাই লৈ যোৱা কৈছে, মানে তৎক্ষণাত লৈ যাবলৈ কৈছে? আধা ঘণ্টা সময় দিছে, আধা ঘণ্টা সময়। খোলা মানে জুবিন ক্ষেত্ৰ আৰম্ভৰ পৰা দিয়া আছিল। মই নাছিলোঁ, ল'ৰাজন গুৱাহাটী গ'ল। গুৱাহাটী যোৱাৰ পিছত এতিয়া ফোন কৰিলে দেউতা দোকানবিলাক ভাঙি আছে, তুমি যোৱা পটাপট হেৰি কৰা, খালী কৰি দিয়া। ইমান দিন কিবা এটা কৰি খাই আছিলোঁ, এতিয়াতো উপায় নাস্তিক হৈ গ'লোঁ। এতিয়া কি কৰিম আৰু ভাঙি নিব লগা হৈ গ'ল। এতিয়া বহুতে অভিযোগ উত্থাপন কৰে আপোনালোকৰ দোকানসমূহৰ পৰা ইয়াত যথেষ্ট লেতেৰা হয়। নাই কমচে কম 1 ঘণ্টা 2 ঘণ্টামান সময় দিলে আমি লেতেৰা সদায় আহি ঝাৰু মাৰোঁ, নিজে ঝাৰু মাৰোঁ। আমি নিজে ঝাৰু মাৰি জ্বলাওঁ, চাফা কৰোঁ, এনি টাইমে হেৰি কৰোঁ। 3 টাইম পানী দিয়া হয়, 2 টাইম পানী দিয়া হয়। লেতেৰাটো নাৰাখোঁ না আমি। মই আজি নাছিলোঁ, ল'ৰাজনে দোকান কৰে, ল'ৰাটো নাছিল, দোকানখন বনে আছিল। তাড়াতাড়ি মই ঘৰৰ পৰা আহিছোঁ, আহি কিনে সামৰি আছোঁ।